Hello students, কি খবৰ সকলোৰে তোমালোকে চাই আছা অধ্যয়নজন আছাম ইউটিউব চেনেল আৰু আজি আমি ক্লাস 7 ৰ ইংৰাজী পাঠ্যপুথিৰ তৃতীয়টো লেসন ফ্ৰম দা ডায়েৰী অফ এন ফ্ৰাংক এই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰখিনি আলোচনা কৰিম গতিকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা কিন্তু তাৰ আগতে তোমালোকে এই লেসনটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনিৰ ভিডিওটো চাই লবা সেই ভিডিওটোৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত পাবা আই বটনত পাবা পিন কমেন্টত পাবা আৰু এণ্ড স্ক্ৰিনত পাই যাবা তাৰ পৰা সেই ভিডিওটো প্ৰথমে চাই লবা কাৰণ সেই ভিডিওটো চালেহে তোমালোকে কোৱেশ্চন এনসাৰখিনি কৰিবলৈ সুবিধা হ'ব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিবা তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন তোমালোকে পাবা আৰু সেই ভিডিওবোৰ প্ৰথমেই চাব পাৰিবা তো কোৱেশ্চন এনসাৰখিনি আলোচনা কৰাৰ বাবে মই এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটো চাই লওঁ আহা এইটোৱে হৈছে সেই পিডিএফটো ইয়াতে দেখিছা প্ৰথমটো যেটো কোৱেশ্চন দিছে where was Anne Frank from Anne Frank কৰ পৰা বিলং কৰে ক'ত তেওঁ ঘৰ তো ইয়াৰ এনসাৰটো হ'ব Anne Frank was from the Netherlands তেখেতৰ ঘৰ ক'ত নেদাৰলেণ্ডত নেক্সট কোৱেশ্চনটো হৈছে how has the voice Anne Frank reached out across continents and generation মানে Anne Frankৰ যি কথা বতৰা বা যি মাতটো তেওঁ কন্টিনেন্টৰ পৰা মহাদেশৰ পৰা আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কেনেকৈ আহি আছিল ইয়াৰ এনসাৰটো হ'ব Anne Frank's voice has reached out across continent and generation with the help of her diary তাইৰ যিখন ডায়েৰী আছিলে সেই ডায়েৰীখনৰ পৰাই তাইৰ যি মাতটো বা তাইৰ যি কথাখিনি কথা বতৰাখিনি সেই ইটো প্ৰজন্মৰ পৰা হিটো প্ৰজন্মলৈ বাগৰি আহি আছিল বা ইখন মহাদেশৰ পৰা হিখন মহাদেশলৈ বাগৰি গৈছিল নেক্সট কোৱেশ্চনটো চোৱা what did Anne Frank see laying on the table among her other birthday তাইৰ যেতিয়া বাৰ্থডে আছিলে তাইৰ যেতিয়া জন্মদিন তেতিয়া তাই টেবুলত কি পৰি থকা দেখা পাইছিলে তো ইয়াৰ এনসাৰটো হ'ব Anne Frank saw a bunch of rose মানে গোলাপৰ এটা থোপা a plant এজোপা গছৰ পুলি and some peonies peonies মানে এনেকুৱা এটা ফুলৰ নাম peonies এইপা হৈছে peonies ফুল on the table among her other birthdays present মানে তাই বাৰ্থডেৰ প্ৰেজেন্ট হিচাপে বাৰ্থডেৰ গিফট হিচাপে এই কেইটা বস্তু তাই টেবুলত পৰি থকা দেখা পাইছিল নেক্সট কোৱেশ্চনটো হৈছে why did Frank remain in her bed laying till a quarter to 7 on her birthday quarter to 7 মানে হৈছে 6:45 মানে 6:45 মিনিটক আমি quarter to 7 বুলি ক'ব পাৰো তো ইয়াতে সোধা হৈছে যে এনি ফ্ৰাংকে 6:45 হোৱালৈকে কিয় বিছনাতে বাগৰি আছিল তাই বাৰ্থডে দিনাও কিয় তেনে ধৰণে শুই আছিল তো ইয়াৰ এনসাৰটো হ'ব Anne Frank remained in her bed lying till a quarter to 7 on her birthday because she was not allowed to get up at the hour by her family মানে সেইভাবে উঠা নাছিল কাৰণ তাইৰ যি পৰিয়াল আছিল তাই পৰিয়ালৰ মানে মাক দেউতাকে সেই সময়ত তাইক উঠিবলৈ দিয়া নাছিল Who does you in the lesson refer to you বুলি সেই লেসনটোত কাক কোৱা হৈছে তো ইয়াৰ এনসাৰটো হ'ব you in the lesson refers to Anne's diary মানে এনৰ ডায়েৰীখনক তেওঁ you বুলি কৈছে what is camera obscura কি তো camera obscura হৈছে ইয়াতে সো এনসাৰটো camera obscura is a box with a small hole that lets thought it and shows in image on an opposite surface মানে এনেকুৱা এটা বাকচ যেটো তুমি জুমি চালে তাৰ বিপৰীত সাইডে বিভিন্ন ধৰণৰ ফটো ওলাই যায় নেক্সট কোৱেশ্চনটো হৈছে হু ওয়েলকাম Anne in the dining room ডাইনিং ৰুমলৈ এনে কোনে স্বাগতম জনাইছিল তো ইয়াৰ এনসাৰটো হ'ব Anne was welcomed by her pet cat Morty তাইৰ যি পোহনীয়া মেকুৰীটো আছিলে নামটো কি মৰ্টি এই মৰ্টিয়ে তেওঁ কি কৰিছিলে স্বাগতম জনাইছিলে why does Anne Frank think that it is an odd idea for someone like her to keep a diary Anne Frank কিয় এনেকৈ ভাবিছিল যে তাইৰ দৰে এজনী ছোৱালীয়ে ডায়েৰী ৰখাটো বৰ এটা অদ্ভুত কাম বা আচৰিত ধৰণৰ কাম তো ইয়াৰ এনসাৰটো হ'ব Anne Frank think that it is an odd idea for someone like her to keep a diary not because that she had never done so before but because it seems to her that neither she nor anyone else would be interested in reading the daily happening of a 13-year-old Anne Frank ভাবে যে তাইৰ দৰে কোনোবাই ডায়েৰী ৰখাটো এটা অদ্ভুত ধাৰণা কাৰণ তাই এনে লাগিছিল যে তাই বা আন কোনোৱেই 13 বছৰীয়া ছোৱালী এজনীৰ দৈনন্দিন পৰিঘটনা পঢ়িবলৈ আগ্ৰহী নহব তো সেইভাবে তাই ভাবিছিল যে তাইৰ দৰে এজনী ছোৱালীয়ে ডায়েৰী ৰখাটো এটা অদ্ভুত কাম How does Anne Frank describe her feelings in one of her slightly melancholy days
মেলেনকলি মানে হৈছে বিষাদ মানে তাইৰ যি দুখৰ দিনবোৰ আছিলে সেই দুখৰ দিনবোৰত তাই কেনেধৰণে ডায়েৰীখনত এক্সপ্ৰেছ কৰিছিল তো ইয়াৰ এনচাৰটো হ'ব এন ফ্ৰাংক ডেছক্ৰাইব হাৰ ফিলিংছ ইন ওৱান অফ হাৰ স্লাইটলি মেলেকলি ডেইজ বাই ৰেফাৰিং টু দ্য সেইং ডেট পেপাৰ ইজ মোৰ পেশ্যন দেন মেন মানে মানুহতকৈ কাগজ বেছি ধৈৰ্যশীল সেইটো ভাবি তাই নিজৰ যি দুখৰ দিনবোৰ সেই দুখৰ দিনৰ কথাবোৰ শ্বেয়াৰ কৰিছিল বা দুখৰ দিনৰ কথাবোৰ তাই কি কৰিছিলে ডেছক্ৰাইব কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ কিটি কিটি কোন এন এড্ৰেছড হাৰ ডায়েৰী এজ কিটি তাইৰ যিখন ডায়েৰী আছিলে সেই ডায়েৰীখনক তাই কিটি বুলি মাতিছিল মানে কিটি হৈছে এনৰ ডায়েৰীখনৰ নাম এন ফ্ৰাংকৰ জীৱনীৰ লগত জড়িত যিবোৰ ডেট সেইবোৰ লিখিবলৈ কৈছে ইয়াতে দিছে ডেট অফ বাৰ্থ কেতিয়া 12 জুন 1929 ইয়েৰ অফ ডেথ 1945 ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী 12 জুন 1942 ইয়াৰ পাছত কিছুমান কাৰেক্টেন্স কৰিবলৈ দিয়া হৈছে ইয়াত দেখিছা ৰীমা ৱাজ ভেৰি হেপী অন ছানডে চি ৱাজ গিভেন এ ডায়েৰী অন হাৰ বাৰ্থডে চি ৰিচিভড দিছে এইটো ব্ৰেকেটৰ ভিতৰত আছে ৰিচিভ সেইটো তোমাৰ টেন্সটো শুদ্ধ কৰি ৰিচিভড হ'ব ঠিক একেধৰণে বাকীখিনি মই পঢ়ি নাথাকোঁ ইয়াতে ব্ৰেকেটৰ ভিতৰত যিটো দিছে সেইটো ভাৰ্বটোৰ সঠিক ফৰ্মটো লিখিবলৈ কৈছে গতিকে চেণ্টটো হ'ব চেণ্ট বেকটো হ'ব বেকড স্পেনটো হ'ব স্পেণ্ট তো এইখিনি হৈছে কাৰেক্ট টেন্স যদি কাৰেক্ট টেন্সৰ ভিডিঅ' তোমালোকে চাব বিচাৰিছা দেন মই এই চেনেলটোত ভিডিঅ' আপলোড কৰি থৈছোঁ সেই ভিডিঅ'টো চাই ল'বা তেতিয়া তোমালোকৰ কাৰেক্ট টেন্স কৰোঁতে কেতিয়াও ভুল নহ'ব ইয়াৰ পাছত বাকীকেইটাও একেধৰণে দিয়া হৈছে ৰিচিভটো ৰিচিভড হ'ব গিভেনটো হ'ব গেভ ৱৰ্কটো হ'ব ৱৰ্ক আৰু চেলটো হ'ব চেলড ইয়াৰ পাছত কিছুমান বাক্য দিয়া হৈছে সেই বাক্যবোৰ পেছিভ ফৰ্মত লিখিবলৈ কৈছে তো ফাৰ্ষ্ট যিটো কুৱেশ্যন দিয়া হৈছে এন ফ্ৰেংক ৰিচিভ আ ডায়েৰী অন হাৰ বাৰ্থডে এইটো পেছিভ ফৰ্মত হ'ব এ ডায়েৰী ইজ ৰিচিভড বাই এন ফ্ৰাংক ফৰ হাৰ বাৰ্থডে নেক্সট যিটো আছে এন ইজ কাউণ্টিং হাৰ গিফ্ট তো ইয়াৰ পেছিভ ফৰ্মটো হ'ব দ্য গিফ্টছ আৰ বিং কাউণ্টেড বাই এন Anne has baked biscuit for herself. Biscuit have been baked by Anne for herself. মানে অৰ্থটো একে থাকে কিন্তু এটো পেছিভ ফৰ্মত আহি যায় নেক্সট Anne wrote a diary entry. A diary entry was written by Anne. Her parents had given her a blue blouse. A blue blouse had been given to her by her parents. তো এটোৱে আছিল আজিৰ ভিডিঅ'টো যদি তোমালোকে এই পিডিএফটোৰ পৰা পঢ়িব বিচাৰিছা এই পিডিএফটো ডাউনলোড কৰিব বিচাৰিছা দেন মোৰ টেলিগ্ৰাম চেনেলতে পাই যাবা টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে তাত গৈ জইন হৈ ল'বা এইটো পিডিএফ বুলিয়ে নহয় অনাগত যিখিনি পিডিএফ আছে সেই পিডিএফখিনিও এই চেনেলটোতে পাই যাবা লগতে মোৰ হোৱাটছআপ চেনেলটো জইন হৈ ল'বা বিভিন্ন ধৰণৰ আপডেটছ পাই থাকিবলৈ এই ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানেই থেংক ইউ